ৰাজ্যত পুনৰ বোৱাৰী হত্যা। যৌতুকৰ বাবে বোৱাৰীক জ্বলাই হত্যা। পত্নী হত্যাৰ অভিযোগত জেললৈ স্বামী। ঘটনাৰে জড়িত অপৰাধীক শাস্তিৰ দাবীত মৃতদেহ লৈ উত্তাল প্ৰতিবাদ। এগৰাকী বোৱাৰীক স্বামীয়ে জ্বলাই হত্যা কৰাৰ অপৰাধত মঙ্গলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী স্বামী ইছমাইল হুছেইনক। নগৰবেৰাৰ ৩ নং টুপামাৰত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামী ইছমাইল হুছেইনে দীৰ্ঘদিনৰ পৰা যৌতুকৰ বাবে পত্নীক চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন। 19 জানুৱাৰীত ইছমাইল হুছেইনে পৰিয়ালৰ সহযোগত পত্নী সজিৰন নেছাক হাত ভৰি বান্ধি কেৰাচিন ঢালি জ্বলাই দি হত্যাৰ চেষ্টা চলায়। পিছত মুমূৰ্ষ অৱস্থাত পিতৃ পৰিয়ালৰ লোকে সজিৰনক ভৰ্তি কৰে GMCHত। 19 দিন মৃত্যুৰে যুঁজি অৱশেষত মৃত্যু সজিৰনৰ। দুটি সন্তানৰ মাতৃ সজিৰন নেছাক এনেকৈ অমানৱীয় নিৰ্যাতন চলাই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ। মৃত বোৱাৰীগৰাকীৰ হাজবেণ্ড মহম্মদ ইছমাইল হুছেইন তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। 24 তাৰিখে এটা কেছ ৰেজিষ্টাৰ হৈছিল আমাৰ নগৰবেৰা থানাৰ 13/2022 আণ্ডাৰ ছেকশ্যন 326, 307, 506, 34 IPC। আজি আদালতলৈ প্ৰেৰণ কৰিলে। আজি আমি মহম্মদ আদালত প্ৰেৰণ কৰিলোঁ। ঘটনাৰে জড়িত সকলক গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত মৃতদেহ লৈ শ শ লোকৰ প্ৰতিবাদ। সজিৰনৰ 2 দেউৰেকৰ বিৰুদ্ধেও অভিযোগ। ছোৱালীজনী মানে গাত জুই লাগি যায়। জুই লগাই তেওঁৰ স্বামী আৰু 2জন বাইককাৰী, স্বামী ইছমাইল হুছেইন, ইছাহক আলী আৰু ইলিয়াছ হুছেইন, এই 3জনে জুই লগাই দিয়ে। দি পেলাই মানে গুৱাহাটীত ছোৱালীজনী চিকিৎসাধীন GMCHত চিকিৎসাধীন হৈ থাকে। থাকো অৱস্থায় আজি ছোৱালীজনী মানে পৰলোক প্ৰাপ্তি ঘটে, মৃত্যুবৰণ কৰে। ইফালে কামপুৰৰ মাজৰাতিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। পুৰবী বৰা নামৰ মহিলাগৰাকী মৃত্যু। পুৰবীৰ স্বামী দিলীপ বৰাই হত্যা কৰাৰ অভিযোগ। বয়েকৰ সৈতে অবৈধ সম্পৰ্কৰ বাবেই পত্নীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। স্বামী দিলীপ বৰা তাৰ বহু দিনৰ আগৰ পৰা নবৌকৰ লগত অবৈধ সম্পৰ্ক আছে। আমি গোটেই বাই ভনীখিনি নৈ কামপুৰ ভলভেলা গাঁও চবৰে পৰা আহি গোটেই ভলভেলা গাঁৱৰ ৰাইজ আছে, গোপিনী আছে, সকলোৱে আমি আহি কেইবাবাৰো কেছ দিয়া হৈছে। এবাৰ মৰিদাই মাৰিছে আৰু অত্যাচাৰ কৰে, ল'ৰাটোৰ সৈতে পঠাই দিয়ে ঘৰলৈ। আৰু সি এটা চোৰ ক্ৰিমিনেল। বৌকৰ লগত কিবা সন্দেহ আছে কাৰণ থাকিব লাগিব দিনে ৰাতে বৌকৰ লগতে। তাইক মাৰপিট কৰি 2-3 বাৰ খেদি দিছে, মাথা ফালিবলৈ দিছে, আৰু চকু ৰঙা কৰি পেলাইছে, কোলা কৰিছে, পিঠিত গোটেই দাগ। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কামপুৰ আৰক্ষীৰ। নগৰবেৰাৰ পৰা গিয়াছুদ্দিন আহমেদ আৰু কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।